কিয় হাবিৰ মাজত লুকাবলগীয়া হৈছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই? হিমন্ত বিশ্ব শৰ্মা আৰু মই গৈ এতিয়া যিটো মৌদুমীয়া গাঁৱৰ পিছফালে এই হাবিত আমি লুকাই আছিলোঁ। কলেজীয়া দিনত কেনেকুৱা আছিল মুখ্যমন্ত্ৰী? ডেকাকালত কি কৰিছিল ৰোমন্থন কৰিলে সতীৰ্থই। হিমন্ত বিশ্ব শৰ্মা সেই সময়ত অসম আন্দোলনৰ লগত একেবাৰে জড়িত আছিল। তেওঁ লখিমপুৰলৈ আহোঁতে যেতিয়া পুলিচে আমাৰ সকলোকে এটেক কৰিছিল, হিমন্ত বিশ্ব শৰ্মা আৰু মই গৈ এতিয়া যিটো মৌদুমীয়া গাঁৱৰ পিছফালে হাবিত আমি লুকাই আছিলোঁ। গধূলি সময়ত যেতিয়া আন্ধাৰ হৈছিল তেতিয়া আমি পথাৰে আহি দলিননি মাজে আহি আমাৰ ঘৰ পালোঁ। আমাৰ ঘৰত হিমন্ত যেনে তেনে লুকুৱাই ৰাখি তাৰপিছত পিছদিনাখনি আকৌ আমি প্ৰফুল্ল মহন্তৰ লগত একেলগে তেওঁক লগাই দিছে। অসম আন্দোলনৰ সময়ত যথেষ্ট সহায় কৰিছিল। যিবোৰ লিখি দিয়া হৈছিল নিউজবিলাক দি তেওঁ চাইকেল কৰিয়ে হওক বা বিভিন্ন উপায়েৰে গৈ পেলাই আছাম ট্ৰিবিউন দৈনিক অসমত দিছিলে। তেওঁ যথেষ্ট কষ্ট কৰিছিল সেই সময়ত গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা। সেই সময়ত হাফ পেণ্ট পিন্ধি আছিল। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেৱল অসমৰ মুখ্যমন্ত্ৰীয়ে নহয়, দেশৰ এগৰাকী আগশাৰীৰ ৰাজনৈতিক নেতা হিচাপে পৰিচিত। সৰুকালৰ পৰাই অত্যন্ত তীক্ষ্ণ আৰু যথেষ্ট কষ্ট কৰা হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজক লৈ একালৰ সতীৰ্থই তথা লখিমপুৰৰ জ্যেষ্ঠ অধিবক্তা জিলা বাৰ এছ'চিয়েশ্যনৰ সভাপতি দেৱৰ গোহাঁই বৰুৱাই বহু পুৰণি স্মৃতি ৰোমন্থন কৰিলে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ যথেষ্ট কোৱালিফাইড হ'ল আৰু তেখেতে কাম কৰা যিটো স্পিৰিট আগতে আছিল, কিন্তু এতিয়া তাতকে বহুত বেছি হ'ল। তেওঁ যথেষ্ট কষ্ট কৰিব পাৰে আৰু তেওঁ এই কষ্টৰ ফল পাইছে। সেই সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ত আইন অধ্যয়ন কৰি থকা দেৱৰ গোহাঁই বৰুৱাৰ সৈতে একেলগে প্ৰায় আছিল হিমন্ত বিশ্ব শৰ্মা। লখিমপুৰৰ এই ঘৰটোতেই লুকুৱাই ৰখা সেই হিমন্ত বিশ্ব শৰ্মা এতিয়া অসমৰ মুখ্যমন্ত্ৰী। আৰু তেওঁ আগতে যিমানটো কষ্ট কৰিছিল তাতকে এতিয়া বহুত কষ্ট কৰে। তেওঁ বোধহয় ৰাতি নুশুৱে, ৰাতি মানুহৰ ফোন ধৰে। যাই নহওক তেওঁ উন্নতি হোৱাটো মই বিচাৰোঁ। লখিমপুৰৰ ৰাইজৰ বাবে বহু আঁচনিৰ সুবিধা বিতৰণৰ লগতে কেইটামান প্ৰকল্প উদ্বোধন তথা শুভাৰম্ভণি কৰিবলৈ গৈ মুখ্যমন্ত্ৰীয়ে এষাৰ মাত লগালে তেওঁৰ একালৰ সতীৰ্থক। পোষ্টযোগে ক'লে তেখেতৰ সৈতে কিছু কম অথচ জীপাল সময় অতিবাহিত কৰাৰ কথা। লখিমপুৰৰ পৰা ইন্টামামুল হকৰ ৰিপৰ্ট, টাইম 8।